শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো হ'ল মই দুটামান প্ৰশ্ন উত্তৰ দিব লাগিব বুলি ভাবিলো সেই গতিকে এই ভিডিঅ'টো আৰু এতিয়া সময় হৈছে 1টা আৰু 1টা বজাত মই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু ঘৰত কৰা নাই আজি অলপ বাহিৰা ঠাইত কৰিছো দেখিছে আপোনালোকে গতিকে মই কওঁ এতিয়া শুনক কালি পুৰহি মই এটা ভিডিঅ' দিছিলো যে সিদ্ধাৰ্থ আৰু জুবলি কথা লৈ পেলাই যেহেতু এসআইটিয়ে জুবলিকো মাতিছিলে আৰু এসআইটি কিছুমান মানে তদন্তত জুবলিয়ে কিছু মন্তব্য আগবঢ়াইছিলে আৰু আমি সিধা মানুহ জুবলিকো দেখিছো তেনেকুৱা আগৰ পৰাই দেখো যে জুবিনৰ লগতে অহনিখে হেৰি কৰি গীত গায় নহয় জানো কিন্তু অলপ দিনৰ পৰাহে তেওঁ নগোৱা হৈছে কিন্তু আমি হিমান মানে একেবাৰে যে ইমান 2 নম্বৰী আমি হেবিলাক কথা নাভাবো আৰু ভাবি চোৱাও নাছিলো কাৰণ জুবলিয়ে মানে একে সৰুৰে পৰাই জুবিনৰ লগতে গাইছে যেহেতু আৰু জুবিনৰ কিছুমান সাক্ষাৎকাৰতো সেই কথা প্ৰকাশ পাইছে গতিকে এতিয়া মূল বিষয়বস্তুলৈ আহো আৰু মই কৈছিলো যে জুবলিক যেতিয়া এসআইটিয়ে প্ৰশ্ন কৰিছিলে টকা পইচা লেনদেনৰ কথা আৰু যেহেতু হেনো সেই মেনেজাৰ হেৰিৰ আছিলে সিদ্ধাৰ্থই আছিলে তেতিয়া জুবলিয়ে কৈছিলে কি বোলে মোৰ জুবিনদাৰ লগত কি হৈছে মই হেতু নাজানো কিন্তু মোৰ লগত একো মানে টকা পইচা লেনদেনৰ হেবিলাক হেৰি হোৱা নাই মানে খেলিমেলি হোৱা নাছিলে সেইটোৱে লাগিলে জগৰ কিন্তু এতিয়া মোৰ এনেকুৱা কিছুমান আচৰিত লাগে তাতে বহুতে মোক নেগেটিভ কমেন্ট কিছুমান কৰিছে কৰক প্ৰথম এটা কোনবাই কমেন্ট কৰিছে যে এজনীয়ে জানো নাছিলে জিন্স পেন্ট পিন্ধি পেলাই হেৰি কৰা মানে কিবা এটা মানে ধৰ্মীয় গীত গোৱা বুলি এনেকে কিবা কৈছিলে ঠিকে আছে শুনিছিলো হেতু সময়ত কৈছিলে যে বিহু অনুষ্ঠান সমূহত চাদৰ মেখেলা পিন্ধি গাব লাগিব বা ধুতি পিন্ধি গাব লাগিব তেনেকুৱা এটা সেই কমেন্টৰ উত্তৰটো দিছো দেই কিন্তু তেতিয়া জুবিন গাৰ্গে উভত গুৰে নাচিছিলে যে আমি তেনেকে নানাচো বা জুবলিয়ে হলেও উভত গুৰে নাচিছিলে মোৰ টো সুবিধাজনক হয় মই হেতু পিন্ধিহে নাচিম এটা হল হেতু এতিয়া আপোনালোকক মই কৈ দিলো হেতু এটা কথা নেক্সট আৰু কিবা কিবি আছিলে কিন্তু এতিয়া কথাটো হল কি জুবলিয়ে যেতিয়া জুবিনৰ লগতে হওক বা অইনতে হওক জুবলিয়ে যেতিয়া গীত গাই আছিলে আপোনালোকে হয়তো জুবিনৰ সাক্ষাৎকাৰটোত চাইছিলে তেতিয়া জুবলিয়ে মানে জুবিনে আঁতৰৰ পৰা শুনি আছিল আৰু শুনি থাকি পেলাই কৈছিলে যে এজনী কোনো ইমান দম দি পেলাই মানুহক কমিটিক মানে কথা কৈ আছে তেনেকে লৈছিলে হয় না নহয় হেতু যে জুবিনৰ লগত থাকি পেলাইহে জুবলিয়ে শিকিছিলে হেতু নহয় পিছলৈ তাৰ পিছত আৰু জুবিন যেতিয়া গৈ পেলাই চিনাকি হৈ হেৰি কৰি ললে তেতিয়া জুবিনৰ সংগী হল বাৰু যি কি নহক এতিয়া ইমানখিনি কথা বহলাই কোৱাৰো মোৰ কিছুমান কথা আছে কাৰণ আপোনালোকে এনেকুৱা থাৰ্ড ক্লাছ নেগেটিভ কমেন্ট কৰিছে কিন্তু বহুতে মোক ভাল কমেন্ট কৰিছে দেই তাৰ মাজত কিছুমান হুৱা দিয়া কিছু থাকে নহয় জোপা নেকি জংঘলৰ পৰা চাই থাকে আৰু ঠিক তেনেকৈ দুটা মানে প্ৰশ্ন কৰিছে আৰু এটাই কৈছে যে এজনী মানুহৰ বোলে অকল নেগেটিভ কমেন্ট যদি মই নেগেটিভ ভিডিঅ' বুলি কৈছে দেই যদি মই নেগেটিভ ভিডিঅ' বনাও মোৰ যিসকল ভিউৱাৰ্ছ তেওঁলোকো কি নেগেটিভ মাইনৰ নেকি তেওঁলোকে যে মোক প্ৰতিটো মই যেতিয়া ভিডিঅ' বনাওঁ তেওঁলোকে এনেকুৱা আছে যদি মই ভুল কৰিছো ভুলটো মোক আঙুলিয়াই দিয়ে বেয়া হিচাপে নহয় কিন্তু ভুলটো বাইদেউ এইটো আপোনাৰ কথাটো কোৱাটো হয়তো মোৰ ভুল হ'ব পাৰে তেওঁলোকে শুধৰাই দিয়ে আৰু হেতু মই শিকিব পাৰো হয় না নহয় কিন্তু তাকে লৈ কিছু মানে একো নজনা নুশুনাকৈ জাহা তাহা মন্তব্য কৰিলে বাৰু ভাল লাগেনে আৰু যিসকল মোৰ মানে ভিউৱাৰ্ছ তেওঁলোকে মোক সদায় অকল অইনটো নহয় আপোনালোকে চাব ইয়াৰ আগতেও মই কৈছো অকল ৰাইট বা কিছুমানে অসমীয়াত লিখে কিছুমানে ইংলিছত লিখে তেনেকুৱা আৰু আপোনালোকৰ সেইবিলাক কমেন্ট পাই মই আকৌ উৎসাহ পাওঁ হয় না নহয় কিন্তু কিছুমান এনেকুৱা থাৰ্ড ক্লাছ মানুহ আছে সেই ধেমা ধৰা কিছুমান থাকে নহয় চুৱা চালেকা বুলি কয় চুৱা পাতনিত যে চুৱা চালেকে আমি সেই চুৱা পাতনিত এতিয়াতো বাৰু বেচিন হল আমি তাতে বাচন ধুও নহয় জানো চুৱা পাতনিত আকৌ কি কয় জানো আমি এই কুকুৰে এনেকে যেতিয়া চুৱা পাতনি চেলেকি থাকে আমি এনেকে ছাতি মাৰি দিওঁ মানে চৰিয়াত আগতে বাচন চাচন ধোৱা চুৱা পানীখিনি নাথাকে জানো সেইটোকে কয় চুৱা পাতনি আমি তেতিয়া ছাতি মাৰি দিলে সেই কুকুৰটো গা জোকাৰি পেলাই এনেকে পেলাই গুচি যায় তাৰপিছত আকৌ ঘূৰি আহে আৰু মোৰো তাত যেতিয়া বেয়া কমেন্ট কৰে মই যেতিয়া সেই পানীখিনি পেলাই দিওঁ ৰাতিপুৱা লাল পানীখিনি মই ফিল্টাৰ কৰা লাল পানীখিনি মই পেলাওঁ কাৰণ মোৰ চুগাৰ আছে ন আৰু মই পানী বহুত খাওঁ সেই পানীখিনি যেতিয়া মই পেলাই দিওঁ তেহেতে অকমান সময় হেৰি কৰে কৰি পেলাই আকৌ ঘূৰি আহে নহয় বুজিছানে নাই আপোনালোকে চাগে নিশ্চয় মোৰ কথাৰ অৰ্থটো বুজি পাইছে গতিকে আমি ইমান দলে চিন্তা কৰা মানুহ নহয় আৰু জুবলিয়ে কি ভাবি কি কৈছে হেতু নাজানো কিন্তু মই এজন সচেতন যুৱকে যদি জুবলিয়ে হেতু তেওঁ লগত কৰাৰ পিছতো যদি তেওঁ সাইড লৈছে যে সিদ্ধাৰ্থক বসুৱা সাইড লৈছে তাত কৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আমি হেতু নাজানো মুঠতে আমি ভাবিছো কি মাটি নিছে সিদ্ধাৰ্থৰ মেনেজাৰ আছিলে আৰু এটা কথা দেই
যদি জুবলিৰ সংগীবৃন্দখিনি যদি ঠিক থাকে তেওঁ কেতিয়াও মানে সিদ্ধাৰ্থই সুবিধা নাপালে আৰু বহুতে মই সেইটো ভিডিঅ' দিওঁতে মোক তেনেকেই কমেণ্ট কৰিছে আৰু কিছু লোকে যেতিয়া সুবিধা দিব সেই সংগীবৃন্দ জুবিনৰ যিখিনি সংগী আছিলে প্ৰায়খিনি কিন্তু ধান্দাবাজি আছিলে যিকোনো প্ৰকাৰে টকা মানে জুবিনৰ টকা খোৱা আছিলে আৰু জুবলিয়ে হিচাপ ৰাখে আৰু জুবিনে হিচাপ নাৰাখে সেইটোৱেই জুবিনৰ ভুল হ'ল সকলোকে বিশ্বাস কৰি মানে কি কৰিছিলে জুবিনে গাখীৰ খুৱাই সেইজাকক সাপ পুহিছিলে আৰু সেইকাৰণে এতিয়া ব্ৰহ্মখুদটো তালুত মাৰি দিলে গতিকে জুবিনটো ঢুকাই গ'ল আৰু আমাক এতিয়া লাগে ন্যায় নহয় জানো কিন্তু এজন সচেতন যুৱকে তেওঁৰ নামটো হ'ল বিকাশ ডেকা আৰু তেওঁ কিছু মন্তব্য আগবঢ়াইছে যিহেতু তেওঁ সেই জুবলিৰ সেইটো পাই লোৱাৰ পিছত তেওঁ কিছুমান মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্যখিনিকে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ দেই কাৰণ তেখেতক চমুকৈ জুবলি বৰুৱা তেখেতক মই কি বুলি ভাবোঁ 2 বছৰৰ আগৰ কথা ল'ৰাজনে 3 দিন হৈছে লিখা এইটো পোষ্টটো কিন্তু এইটো কৈছে 2 বছৰৰ আগৰ কথা মই অধ্যয়ন কৰা বিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সময় মই আছিলোঁ সাংস্কৃতিক সম্পাদক যাৰ বাবে অনুষ্ঠানবোৰ ভালকৈ আৰু নিয়াৰিকৈ পৰিচালনাৰ ক্ষেত্ৰত গধুৰ দায়িত্ব আছিল আৰু ৰাইজৰ দাবী আছিল যে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত জুবিন দাক মাতিব লাগে কথামতে সমিতিৰ কিছু বিষয়ববীয়াক লৈ সিদ্ধাৰ্থক লগ কৰিবলৈ আহিছিলোঁ যেতিয়া সিদ্ধাৰ্থৰ লগত মই কথা পাতিছিলোঁ তেতিয়া সি আমাক আচৰিত কৰি বহুবাৰ জুবলিৰ কথা কৈ আছিল সি কোৱা কথাখিনিৰ তলত হুবহু মানে তেনেধৰণৰে আৰু আপোনালোকে জুবিন দাক মাতিলে এইখিনি টকা দিবই লাগিব যদি নোৱাৰে আপোনালোকে জুবলিক মাতক তাইক মই বহুত কম খৰচত কৰি দিম উত্তৰত তাক মই কৈছিলোঁ আৰু সেই বিকাশ ডেকা বুলি যুৱকজনে তাৰপিছত হেনো কৈছিলে ডাঙৰীয়া আমাৰ বিদ্যালয়খন গোটেই জিলাৰ ভিতৰত অন্যতম শিক্ষানুষ্ঠান আমাৰো অপচন্দৰ কথা আছে নহয় জুবলি আমাৰ পচন্দৰ তৃতীয় স্থানতো নাই এনেকৈ কৈ আমি আঁতৰি আহিছিলোঁ এতিয়া কথাবোৰ মিলাই চাই আছোঁ সিহঁতে সিদ্ধাৰ্থক সমৰ্থন নকৰি জুবিন দাক কৰিব নেকি জীয়াই থাকোঁতে মানুহজনক ব্যৱহাৰ কৰিলে মৃত্যুৰ পিছতো শান্তি দিয়া নাই এছামে এতিয়া মই ক'লোনে মানে গাখীৰ খুৱাই সাপ পুহিছিলে জুবিনে আৰু সেইটো কাৰণে তেওঁ কেতিয়া খুটি আছে মৰাৰ মানে জীয়াই থাকোঁতেতো তেওঁৰ পৰা লুটিপুটি খালেই তেওঁৰ দ্বাৰাই বহুত চিনাকি হ'ল বহু শিল্পী মানে কি আৰু গায়ক গায়িকা শিল্পী বুলি ক'লে মানে কিবাই লাগে শিল্পী তেওঁলোক হ'ব নোৱাৰে তাৰপিছত যেতিয়াই ঢুকাই থাকিলে এতিয়া কি হ'ল যোনকেইটা আছে জেলৰ ভিতৰত যাৰ দ্বাৰা নেকি মানুহৰ ওচৰত আকৌ পৰিচয় পাবলৈ সক্ষম হ'ব এটা শ্যাম কানু আৰু এটা হ'ল সিদ্ধাৰ্থ তেওঁলোকক লৈ পেলাই এতিয়া উঠি পৰি লাগিছে এছামে বচাবলৈ আৰু জুবলিয়ে যদি সেইটো জানি বুজি ছাইড লৈছে তেন্তে হ'লে তেওঁ হ'ব কিন্তু মহাপাপ তেওঁ যিমানেই কান্দন নামাৰক কিয় আচলতে কি জানে আজিকালি প্ৰায় জুবিনৰ ক্ষেত্ৰত দেখিছোঁ মানে ঘৰিয়াল কান্দন মৰা কিছুমান আছে আৰু তেওঁলোকক গায়ক গায়িকাৰ মাজতে আছে ঘৰিয়াল কানুন মৰা আৰু কালি পুৰহি দেখিছোঁ মই নামেই লৈ দিছোঁ আপোনালোকক এই নীল আকাশ বোলাটো সেইটো ক'ৰবাত গৈ পেলাই কি ঘৰিয়াল কানুন মাৰিছে ৰাম কিন্তু কি ক'ব আৰু এইবিলাকেই আছিলে কথা আৰু সদশেষত কওঁ মই আপোনালোকে যে ইমানেই কৈ আছে বা সকলো শিল্পী হওক বা জুবিনৰ ন্যায় ক্ষেত্ৰত হওক বা সিদ্ধাৰ্থক এতিয়া আপোনালোকে কামুৰি আছে জুবিনৰ অনুৰাগী কিছুমান হৈ পেলাই মানে বহুত হেৰি কৰি আছে কিন্তু জুবিনৰ ভালটো আপোনালোকে কেতিয়া বিচাৰিলে যদি আপোনালোকে ইমান জানিছিলে যে মানে সিদ্ধাৰ্থ বোলা মানুহটো বুলিয়ে কৈছোঁ দিয়কচোন বহুত বদমাছ আছিলে তেতিয়া আপোনালোকে কিয় মুখ নুখুলিলে কিয় চুপচাপ থাকিলে কিয় জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিলে সিদ্ধাৰ্থহঁত যিমান জগৰীয়া তাতোতকৈ আপোনালোক বেছি জগৰীয়া নহয়নে যি নেকি আপোনালোকে জানিছিলে যে টকা পইচা খেলি মেলি কৰে আৰু তেনেকুৱা এজন মানুহক আপোনালোকে জুবিনক কৈ পেলাই কিয় আঁতৰাই নিদিলে জুবিনেনো আপোনালোকক কিয় বিশ্বাস নকৰিলে যে এজন মানুহ ভাল এজন মানুহ বেয়া সেইটো আপোনালোকক কিয় বিশ্বাস নকৰিলে কিয় মাৰোৱাৰী এজনক তেওঁ মেনেজাৰ পাতিলে ইয়াতো আছে বহুত ৰহস্য গতিকে আপোনালোকে ইমান মানে চালে বেৰে কোবোৱা ফাল্টু কমেণ্ট কৰি পেলাই মোক লাভ নাই তহঁত যদি ভাল হ'লি হয় তহঁতক নিশ্চয় জুবিনে হেৰি পাতিলে হয় মেনেজাৰ পাতিলে হয় তহঁতক কিয় নাপাতিলে অসমীয়া কিতাপ থাকোঁতে সেই মাৰোৱাৰী বিহাৰী বহিৰাগত সেই এটা কিয় পাতিলে আৰু পালেনে এতিয়া গমটো সেইখিনি আছিলে মোৰ ক'বলগীয়া বন্ধু বান্ধৱীসকল যদি মই কিবা ভুল কৰিছোঁ নক'বলগীয়া কথা কৈছোঁ তেন্তে হ'লে একদম ক্ষমা কৰিব আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই